কিছুদিন আগতে ঝাৰখণ্ডত ষ্টুডেণ্টৰ প্ৰটেষ্ট হৈছিলে ঝাৰখণ্ড চৰকাৰৰ বিৰুদ্ধে। তাত আছিলে কংগ্ৰেছ চৰকাৰ। অৱশেষত ৰাহুল গান্ধীয়ে চিঠি এখন লিখিলে ঝাৰখণ্ড চৰকাৰলৈ, আৰু লগে লগে ঝাৰখণ্ডৰ চৰকাৰে মানি ল'লে, ষ্টুডেণ্টৰ পক্ষত থিয় হৈ ষ্টুডেণ্টৰ দাবীবোৰ মানি ল'লে। তেতিয়াই ষ্টুডেণ্টে কি কৰিলে জানে? ৰাহুল গান্ধী জিন্দাবাদ, ৰাহুল গান্ধী জিন্দাবাদ নাৰা লগাই দিলে গোটেই ৰাস্তা দি। দিল্লীত যন্তৰ মন্তৰত এনে হৈছিলে কাম? দিল্লীত যন্তৰ মন্তৰত বিজেপি পাৰ্টি জিন্দাবাদ কৈছিলে কেতিয়াও? নৰেন্দ্ৰ মোদী জিন্দাবাদ কৈছিলে কেতিয়াও? কেতিয়াও কোৱা নাই। কেৱল কৈছে ঝাৰখণ্ডত কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধেই লৰিছিলে, তাৰপিছতো ৰাহুল গান্ধী জিন্দাবাদ কৈছে। কাৰণ এজন ব্যক্তি আছে বৰ্তমান ভাৰতবৰ্ষত বিৰোধী পক্ষত, যে তেওঁৱেই এইখন ভাৰতবৰ্ষ ৰক্ষা কৰিব পাৰিব। এইখন ষ্টুডেণ্টৰ ভৱিষ্যত, ভাৰতবৰ্ষৰ ষ্টুডেণ্টৰ ভৱিষ্যত কেৱল ৰাহুল গান্ধীয়েই ৰক্ষা কৰিব পাৰিব। ইয়াৰ ভাই আৰু কোনেও নোৱাৰে। আৰু বৰ্তমান দিল্লীত যন্তৰ মন্তৰত আকৌ প্ৰটেষ্ট চলি আছে ন' ৰিজাৰ্ভেশ্যন লৈ পেলাই। ৰিজাৰ্ভেশ্যন বন্ধ কৰি দিব লাগে। সঁচা কথা ঠিকেই যে ৰিজাৰ্ভেশ্যন বন্ধ কৰিব লাগে ভাৰতৰ পৰা। এই ৰিজাৰ্ভেশ্যনৰ নামত ধন সংগ্ৰহ কৰি আছে বহু পাৰ্টি নেতাবোৰে। একেবাৰে বন্ধ কৰি দিব লাগে। কোনো ৰিজাৰ্ভেশ্যন নাই, কোনো কাৰোৰ বাবে ৰিজাৰ্ভেশ্যন নাই। নম্বৰ পাব আৰু চাকৰি পাব।